গোপালপুৰ গাঁওবাসীৰ এক কৃষ্টিনন্দন লোকপৰম্পৰা। এঘৰ দুঘৰ নহয়, শতাধিক পৰিয়ালৰ সমস্বৰত উজলিল গোপালপুৰ কৃষ্টি ভৱন। এক ব্যতিক্ৰমী লোকপৰম্পৰা। কোৱা হয়, সংস্কৃতিয়ে এক কৰে, ৰাজনীতিয়ে ভাগ কৰে। এই প্ৰবচন ফাঁকি কাৰ্যত প্ৰমাণ কৰি দেখুৱালে ঘিলামৰাৰ এখন গাঁৱৰ চহা ৰাইজে। গাঁওখনৰ নাম গোপালপুৰ। ঐতিহাসিক গোপালপুৰ সত্ৰৰ বৈষ্ণৱী ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত কৰা হয় সমূহীয়া হুঁচৰি। য'ত গাঁওখনৰ শতাধিক কৃষিজীৱী পৰিয়ালে বছৰেকীয়া ৰঙালী বিহু উদযাপন কৰে। নাচি বাগি নান্দনিক পৰিৱেশৰ মাজেৰে উদযাপন কৰে বিহুৰ মাদকতা। গাঁওখনৰ তিৰোতা যুৱক যুৱতী কিশোৰ কিশোৰী বৃদ্ধ বৃদ্ধা সকলোৱে একত্ৰিত হৈ বিহুৰ আনন্দ উপভোগ কৰিলে কৃষ্টি ভৱনৰ প্ৰাংগণত। মঙলবাৰে সন্ধিয়া গাঁওখনৰ গঞা ৰাইজ একত্ৰিত হৈ ঢোল তাল পেঁপা গগনাৰ চন্দ্ৰৰে বিহু মাৰি এক নান্দনিক পৰিৱেশৰ সূচনা কৰে। পুৱতিগলীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি অগণন বিহুৱা বিহুৱতীয়ে বিহুনাম গাই লোক সংস্কৃতিৰ অপূৰ্ব সমাহাৰ দাঙি ধৰে। ৰঙালীৰ পাৰভগা উৎসাহত বিলীন হোৱা গাঁওবাসীয়ে নিজ নিজ শৰাই গুৱাপান আগবঢ়াই বছৰটো সুখ শান্তি সমৃদ্ধিৰে অতিবাহিত হ'বলৈ প্ৰাৰ্থনা জনায়। আমি গোপালপুৰ উদীয়মান যুৱ সংঘই আজি ঠিক এটা সপ্তাহৰ আগতে এখন বৈঠক হৈছিলে। সেই বৈঠকত আমি সিদ্ধান্ত কৰিছিলোঁ যে আমি প্ৰত্যেকৰ ঘৰে ঘৰে আমি বিহু কৰিছিলোঁ। মানে এনেকুৱা হয় কথাটো, বিহু কৰিবলৈ প্ৰত্যেকৰ ঘৰত বিহু কৰিবলৈ হ'লে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বা ইত্যাদি কাৰণত আমি অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে আমি এইবছৰ আমি যিকোনো এটা ঠাইত বিহু কৰিম গোটেই গোপালপুৰ ৰাইজে, আৰু সেই ঠাইতে প্ৰত্যেকেই যিটো নিজৰ শৰাইখন ইয়াতে আগবঢ়াব। আৰু সেই মৰ্মে আমি যোৱাকালি আমি গোপালপুৰ এটা খণ্ডত আমি বিহু কৰিলোঁ। বিহু কৰি তাতে আমি বাকীবিলাক আমি যিডোখৰ খণ্ডত বিহু কৰিছিলোঁ সেই ঠাইতে শৰাই আগবঢ়ালে প্ৰত্যেকে। উল্লেখ্য যে গাঁওখনৰ এই সক্ৰিয় লোকপৰম্পৰা অক্ষুণ্ণ ৰাখি চহা ৰাইজে দাঙি ধৰা এই ব্যতিক্ৰমী পদক্ষেপ বাস্তৱতে অনুকৰণীয় আৰু সঁচাকৈয়ে প্ৰশংসনীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখনা।